আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মাই 17 জুলাই তাৰিখে ঝাৰখণ্ডৰ ৰাঁচী তেওঁ যিটো বক্তব্য দিছিল বুলি ভাৰতবৰ্ষতে বক্তব্যতে অসমৰ মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ বিভেদ সৃষ্টি কৰি সমাজত বিষ বাষ্প বিয়পাব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাই ইচ্ছাকৃতভাৱে ভুৱা তথ্য প্ৰকাশ কৰি ৰাইজক বিপথে পৰিচালিত কৰিছে। কট্টৰপন্থী হিন্দুৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত সমাজতো বিভাজনৰ অপচেষ্টা মুখ্যমন্ত্ৰীৰ। মুছলমানৰ সংখ্যা বৃদ্ধিতকৈ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ভৱিষ্যতহে আজি তেওঁৰ বাবে জীৱন মৰণৰ সমস্যা। ক'ত গ'ল বিজেপিৰ অসম চুক্তি আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি? অসম চুক্তিৰ ৰূপায়ণৰ মন্ত্ৰী হিচাপে কি কৰিলে হিমন্ত বিশ্ব শৰ্মাই? মুখ্যমন্ত্ৰীৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে এইবাৰ সৰব হৈছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা 40% বৃদ্ধি আৰু তেখেতৰ চৰকাৰে প্ৰতিদিনে অবৈধ অনুপ্ৰৱেশকাৰীক ব্যাপক হাৰত চিনাক্ত কৰি বহিষ্কাৰ কৰা বুলি কৰা মন্তব্যক সম্পূৰ্ণৰূপে ভুৱা, সাম্প্ৰদায়িক আৰু অসাংবিধানিক বুলি অভিহিত কৰিছে বৰাই। ৰিপুণ বৰাৰ দাবী, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাইজক বিপথে পৰিচালিত নকৰি শুদ্ধ তথ্য ৰাইজৰ আগত প্ৰকাশ কৰক। শুনক ৰিপুণ বৰাৰ সেই মন্তব্য। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঝাৰখণ্ডত ওপৰত আধাৰিত নহয় ৰাজনৈতিক কিছুমান চল চাকৰিৰ দ্বাৰা কিছুমান মন্তব্য আগবঢ়াইছে আৰু এই মন্তব্যৰ ওপৰত অসম তৃণমূল কংগ্ৰেছ দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আজি আমাৰ দলৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই। এতিয়া মই আমাৰ দলৰ মন্তব্য আগবঢ়াবলৈ দলৰ সভাপতিক মই অনুৰোধ জনাইছোঁ। আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মাই 17 জুলাই তাৰিখে ঝাৰখণ্ডৰ ৰাঁচী তেওঁ যিটো বক্তব্য দিছিল বুলি ভাৰতবৰ্ষতে বক্তব্যতে তোলপাৰ লগাইছে। আমি তৃণমূল কংগ্ৰেছে যোৱাকালি আমি প্ৰেছ বিজ্ঞপ্তি যোগে এটা তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, কিন্তু আজি আমি বিস্তৃতভাৱে এটা এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব খুজিছোঁ যে তেওঁ সেই কথাটো অসমত যে দুটা কথা কৈছে। নাম্বাৰ 1 কৈছে অসমত মুছলিম পপুলেশ্যন 2024 40% বৃদ্ধি পাইছে। এইটোৰ যোগেদি তেওঁ ক'ব খুজিছে যে এইটো ভয়াৱহ, তেওঁ লাইফ এণ্ড ডেথ কুৱেশ্যন বুলি কৈছে আৰু এইটো এটা ভয়াৱহ পৰিস্থিতি। গতিকে হিন্দু একত্ৰিত হ'ব লাগে। হিন্দুৰ কাৰণে সাংঘাতিক ধৰণৰ এইটো এটা ভয়ানক প্ৰত্যাহ্বান আহিছে, এইটো এটা কথা কৈছে। আৰু দ্বিতীয়টো তেওঁ কৈছে কি যে বৰ্ডাৰত বিশেষকৈ বাংলাদেশৰ পৰা অহৰহ প্ৰতিদিনেই অনুপ্ৰৱেশকাৰী আহি আছে আৰু তেওঁ সেইবিলাক প্ৰতিদিনেই সেইবিলাকক কৰায়ত্ব কৰি তেওঁৰ পুলিচে অসম চৰকাৰে কৰায়ত্ব কৰি বাংলাদেশলৈ প্ৰতিদিনে ডিপৰ্টেশ্যন কৰি আছে, বাংলাদেশলৈ ঘূৰাই পঠাই আছে। এই দুটা কথা কৈছে। এই দুয়োটা কথাই হৈছে সম্পূৰ্ণৰূপে এটা গোকাত মিছা কথা আৰু কোনো তথ্যৰ ওপৰত কোৱা কথা নহয়। আৰু হিমন্ত বিশ্ব শৰ্মাই এই দুইটা কথা ইচ্ছাকৃতভাৱে তেওঁ এক বুলি দুই স্বীকাৰ কৰিবলৈ এই কথাটো কৈছে। 1 নম্বৰ, তেওঁ গোটেই ভাৰতবৰ্ষত নিজকে কট্টৰ হিন্দুত্ববাদী এজন নেতা বুলি তেওঁ নিজকে এষ্টাব্লিছ কৰিবৰ কাৰণে চেষ্টা কৰি আছে। আৰু দ্বিতীয়তে যে যোৱা লোকসভা নিৰ্বাচনত বিজেপি দলে অসম তথা গোটেই ভাৰতবৰ্ষত যি বেয়া ধৰণে মুখ থেকেচা খালে, গতিকে ইয়াৰ পৰিপ্ৰেক্ষিতত হিন্দু মানুহক ভীতিগ্ৰস্ত কৰিবৰ কাৰণে এই দুটা তথ্য দি তেওঁ হিন্দু মানুহক ভীতিগ্ৰস্ত কৰি যাতে হিন্দু পুনৰ একত্ৰিত হয় বিজেপিৰ সমৰ্থনত, এই লক্ষ্যত তেওঁ এই দুটা তথ্য, এই দুটা কথা কৈছে। এতিয়া আমি ফেকচুৱেলি এইটো প্ৰমাণ কৰিব কৈছো এই কথা দুটা যে কিমান মিছা কথা। যে নাম্বাৰ ওৱান কথাটো হৈছে তেওঁ কৈছিলে 1951ত অসমত মুছলমানৰ পাৰ্চেণ্টেজ আছিল 12% বুলি তেওঁ কৈছে, 12%। আৰু এতিয়া আহি 40% হৈছে। এইটো সাংঘাতিক এলাৰ্ম, এইটো ভুল। তেওঁ ভুল তথ্য কৈছে। সেন্সাস ৰিপৰ্ট কোনেও নুই কৰিব নোৱাৰে। 1951ৰ সেন্সাস ৰিপৰ্ট মতে অসমত তেতিয়াই মুছলিম পপুলেশ্যন আছিল 24.68%, অৰ্থাৎ মোটামুটি 25%। কিন্তু একচুৱেল হ'ল 24.68%।
মুছলিম পপুলেশ্যন 1951 সেন্সাস ৰিপৰ্ট মতে আছে আৰু সেইখিনি মুছলিম বিশেষকৈ দেশ বিভাজনৰ পিছত অহা আৰু যিখিনি আহোম ৰজাৰ ৰাজত্বৰ আগৰ পৰা যিখিনি আমাৰ ইয়াত মুছলিম আছে আজান ফকীৰৰ পৰা ধৰি সেই তেতিয়াই যিখিনি আমাৰ খিলঞ্জীয়া মুছলমান সেই গতিকে তেওঁ এইটো এটা ভুল তথ্য দিছে নম্বৰ 1 নম্বৰ 2 কথাটো হৈছে কি যে তেওঁ 2000 কিহৰ ভিত্তিত তেওঁ 2024 মুছলিম পপুলেশ্যন অসমত 40% বৃদ্ধি পাইছে কিহৰ ভিত্তিত ক'লে হিমন্ত বিশ্ব শৰ্মাই ক'ব পাৰিবনে আমি স্বাস্থ্য পেপাৰ সেইকাৰণে দাবী কৰিছোঁ কি বেচিছত কৰে কাৰণ সেন্সাস ৰিপৰ্টৰ বেচিছত ক'ব লাগে 2021 পিছত অসমত সেন্সাস হোৱা নাই 2021 সেন্সাস সৰি 2011 পিছত অসমত সেন্সাস হোৱাই নাই অসমত সেন্সাস হ'ব লাগিছিলে 2021 সেন্সাস নহ'লে কোভিডৰ কাৰণে বা কি কাৰণতে নহ'লে গতিকে তেওঁ কি ভিত্তিত কৰে আৰু 2011 যিটো সেন্সাস ৰিপৰ্ট 2011 সেন্সাস ৰিপৰ্টটো আৰু মই মিছাকে ক'ব নোৱাৰো ৱেবছাইটত আছে আপোনালোকে যে চাই ল'ব পাৰিব 2011 সেন্সাস ৰিপৰ্টত অসমত মুছলমানৰ জনসংখ্যা তেতিয়া হৈছিলে 34.22%. 2011 মানে প্ৰথমতে 1951 আছিলে 24.68% আৰু 2011 সেন্সাস ৰিপৰ্ট মতে বাঢ়িবই পপুলেশ্যন বাঢ়িবই আচ্ছা গতিকে মুছলমানৰ জনসংখ্যাৰ পাৰ্চেন্টেজ হৈছে 34.22%. এতিয়া 2021 সেন্সাস হোৱা তেওঁ কিহৰ ভিত্তিত 2024 40% হ'ল বুলি তেওঁ কিহৰ ভিত্তিত ক'লে এইটোৱে হৈছে এটা ভুৱা যে যিটো বিজেপিৰ যিটো ষ্টাইল যে মিছা কথা কৈ ভুৱা কথা কৈ সদায় হিন্দুত্ববাদ কৰা হিন্দু বিপদত পৰিছে হিন্দু খতৰে নিহাই এই ধৰণৰ সেন্টিমেন্ট ক্ৰিয়েট কৰিবৰ কাৰণে তেওঁলোকে এই কথাটো কৈছে কিন্তু এই কাৰ্ড বিজেপিৰ নচলে বিজেপিৰ যিটো 2010 চনৰ পৰা যি সাম্প্ৰদায়িক কাৰ্ড চলাইছিলে হিন্দু মুছলমানৰ মাজত বিভাজন ঘটাই তেওঁলোকে যিটো পলাৰাইজেশ্যন পলিটিক্স কৰিছিলে সেই কাৰ্ড এতিয়া অচল হ'ল বিজেপি এইবাৰ যিটো লোকসভা নিৰ্বাচনৰ ৰিজাল্ট সেই ৰিজাল্টটোৱে এইটো প্ৰমাণ যে সেই কাৰ্ড আৰু এতিয়া নচলে যিমান এইবিলাক ক'লেও সেইটো নচলে এতিয়া আপোনালোকে চাওক 2051 পৰা 2011 লৈ 60 বছৰ 60 বছৰ ব্যৱধানত কিমান মুছলিম পপুলেশ্যন বাঢ়িছে 10% বাঢ়িছে 60 বছৰত কাৰণ 51 আছিলে 24.68% আৰু 2011 গৈ হ'ল ই 34.22% গতিকে মাত্ৰ 60 বছৰ ব্যৱধানত 51 পৰা 2011 60 বছৰ ব্যৱধানত কিমান বাঢ়িছে মুছলিম পপুলেশ্যন 10% জনসংখ্যা বৃদ্ধিটো এটা ৰাষ্ট্ৰীয় সমস্যা অকল মুছলমানৰ নহয় গোটেই যিমান ধৰ্ম মানুহ আছে যিমান জাতি জনগোষ্ঠী আছে প্ৰত্যেকৰে জনসংখ্যা বাঢ়িছে এতিয়া অসমত খ্ৰীষ্টান পপুলেশ্যন প্ৰায় 12% অসমত কিন্তু 51 ত 1% আছিল 51 ত 1% আছিল এতিয়া 12% হ'ল খ্ৰীষ্টান পপুলেশ্যন গতিকে চবৰে জনসংখ্যা এইটো বাঢ়িছে এইটো গতানুগতিক গতিকে ইয়াত এইটো লৈ পেলাই তেওঁ এটা অযথা তেওঁ এটা ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছে এতিয়া মই আৰু এটা আপোনালোকক তথ্য দিছোঁ এইটো তথ্য চাওক যে পপুলেশ্যন বঢ়াত 1951 অসমৰ জনসংখ্যা আছিল কিমান 49,71,229 49,71,229 আৰু 1951 পৰা 2024 যদিও সেন্সাস নাই হোৱা 21 কিন্তু প্ৰজেক্টেড যিটো হেৰিসকলে এক্সপাৰ্টসকলে প্ৰজেক্ট কৰিছে প্ৰজেক্টেড মতে অসমত পপুলেশ্যন হ'বগে 3.66 ক্ৰ'ৰ 3.66 কোটি হ'বগে 24 চনত অসমৰ পপুলেশ্যন গতিকে এইটো 51 পৰা এইটো অৱধাৰিত
সামগ্ৰিকভাৱে বাঢ়ি আছে ইয়াৰ এই যিটো বৃদ্ধি হৈছে সামগ্ৰিকভাৱে পপুলেশ্যন এইটো সব কমিউনিটিৰে বাঢ়িছে অকল মুছলমানৰ নহয় এইটো গতানুগতিক বৃদ্ধি গতিকে তেওঁ কেৱল মুছলমানৰ পাৰ্চেণ্টেজ বহুত বঢ়া বুলি কৈ তেওঁ এইটো এটা অসমত এটা উত্তেজনাৰ সৃষ্টি কৰিব খুজিছে ইছ্যু ডাইভাৰ্ট কৰিব খুজিছে আৰু তেওঁ হাতৰ পৰা হিন্দু ভোট হেৰাই গৈছে গুচি গৈছে ২৪ৰ নিৰ্বাচনে প্ৰমাণ কৰিছে গতিকে তেওঁ সেই ভোট ঘূৰাই আনিবৰ কাৰণে এনেধৰণৰ যিবিলাক মূল সমস্যা তেওঁলোকৰ এতিয়া অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে বিজেপিৰ এই কথাবিলাক এতিয়া বিশ্বাস নকৰে তেওঁলোকে যিটো মূল সমস্যা আমাৰ কি আছিল মূল সমস্যা আছিল আমাৰ মূল্যবৃদ্ধি মূল সমস্যা আছিল আমাৰ নিবনুৱা সমস্যা মূল সমস্যা আছিল আমাৰ অন্ন বস্ত্ৰ কাপোৰৰ অন্ন বস্ত্ৰ বাসস্থানৰ সমস্যা কিন্তু এই সমস্যাবিলাকৰ পৰা মানুহক আঁতৰাই ৰাখিবৰ কাৰণে তেওঁলোকে যিটো ২০১০ চনৰ পৰা কাৰ্ড খেলিছিলে এই ভেদাভেদৰ কাৰ্ড হিন্দু মুছলমানৰ ভেদাভেদৰ কাৰ্ড এই কাৰ্ডে আৰু এতিয়া কাম নকৰে হিমন্ত বিশ্ব শৰ্মাই ২৪ৰ নিৰ্বাচনৰ ৰিজাল্টৰ পৰা ইয়াৰ শিক্ষা লোৱা উচিত আছিল বিজেপি দলে কিন্তু মোৰ চৰকাৰে প্ৰতিদিনেই আমি সেইবিলাকক ধৰি বাংলাদেশৰ অভিযান উঠাইছো এজন মুখ্যমন্ত্ৰী ইমান নিশ্চয় তেওঁ কি অধিকাৰ আছে তেওঁ চৰকাৰ বুলি কৈছে বৰ্ডাৰ সীমান্ত সুৰক্ষাৰ দায়িত্ব অসম পুলিচৰ নহয় সীমান্ত সীমা বৰ্ডাৰৰ দায়িত্ব আৰ্মি আৰু বৰ্ডাৰ সিকিউৰিটি ফোৰ্স তাৰ কাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স ৰাখিছে যদি অনুপ্ৰৱেশকাৰী আহিছে ধৰিব খেদি পঠাব বৰ্ডাৰ সিকিউৰিটি ফোৰ্সে আসাম পুলিচে একো কৰিব নোৱাৰে চিফ মিনিষ্টাৰে একো কৰিব নোৱাৰে এইবিলাক তেওঁ মিছা কথা কৈছে তেওঁ নাম্বাৰ যে যদি হৈছে তোমালোকে বিজেপি তোমালোকৰ ইলেকশ্যন মেনিফেষ্টোত কি আছিল তোমালোকৰ ইলেকশ্যন মেনিফেষ্টোৰ মেইন এজেণ্ডা কি আছিল অসমৰ বেলিকা যে অসমক বিদেশী মুক্ত এখন বিদেশী মুক্ত অসম যদি বিদেশী মুক্ত অসম কৰা আৰু কি আছিলে অসম চুক্তি আখৰে আখৰে পালন কৰি অসম চুক্তি আখৰে আখৰে পালন কৰি আৰু অসম বিদেশী মুক্ত কৰিম এইটো আছিলে বিজেপিৰ মূল নিৰ্বাচনী ইস্তাহাৰৰ প্ৰধান প্ৰতিশ্ৰুতি তেতিয়াহ'লে যদি এতিয়া তুমিয়ে কৈছা মুখ্যমন্ত্ৰী যে অহৰহ বিদেশী আহি আছে তাৰ মানে তোমালোকে অসম চুক্তি আখৰে আখৰে পালন নকৰিলা তোমালোকে বিদেশী মুক্ত অসম কৰিম বুলি কৈ তোমালোকে নকৰিলা তেতিয়াহ'লে ভুল তথ্য অদ্ভুত তথ্য দি যাতে ৰাইজক বিভ্ৰান্ত নকৰে সমাজত উশৃংখলতা সৃষ্টি নকৰে সমাজৰ শান্তি বাতাবৰণ তেওঁ ধ্বংস নকৰে তাৰ কাৰণে আমি তেওঁক সকীয়াই দিছোঁ